মডেল কুৱেশ্যন পেপাৰ আৰু সেই মডেল কুৱেশ্যন পেপাৰৰ আজি পেপাৰ নাম্বাৰ 2 আৰু সেই পেপাৰ নাম্বাৰ 2ৰে মই ৰেণ্ডমলি এনেকে পেপাৰ লৈ যাম ঠিক আছে যিহেতু কুৱেশ্যনছখিনি চাবই লাগিব গতিকে ইয়াত এনেকুৱা কোনো অৰ্ডাৰ ফলো কৰি লাভ নাই গতিকে মই যিমানখিনি পাৰো সিমানখিনি কুৱেশ্যনছ লৈ আহিবলৈ চেষ্টা কৰিম এটা ভিডিঅ'ত গতিকে মই আজি কেইটামান কুৱেশ্যন লৈ আহিছো ঠিক আছে গতিকে সেইখিনি কুৱেশ্যন ডিছকাছ কৰাই দিম দেন তাৰপিছত আকৌ এটা তাৰ নেক্সট কুৱেশ্যনখিনি আহিব গতিকে তেনেকে তোমালোকে কণ্টিনিউ কৰি গৈ থাকিম মই তোমালোকে ভিডিঅ'বিলাক ভালকে চাই যাবা ঠিক আছে যিহেতু কুৱেশ্যনছ দি থৈছে গতিকে ভালকে কুৱেশ্যনছখিনি চোৱাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় বিকজ কুৱেশ্যনছ ইয়াৰ পৰা আহি যাব পাৰে কোনো গেৰেণ্টি নাই ঠিক আছে গতিকে একদমেই চিৰিজটো মিছ নকৰিবা মই কণ্টিনিউৱাছলি ভিডিঅ' আনি থাকিম ঠিক আছে আৰু যদি চেনেলত কোনোবা নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো প্ৰেছ কৰি ল'বা যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকৰ তাত নটিফিকেশ্যন যায় আৰু তোমালোকে যাতে ভিডিঅ'টো চাই পেলাই তাৰ পৰা লাভ উঠাব পাৰা ঠিক আছে আহা দেন ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'টো ওকে সো আজি পেপাৰ নাম্বাৰ 2 সেকশন 8 আৰু সেকশন 8 তোমাক এটা ৰিডিং প্যাৰাগ্ৰাফ এটা দিয়া আছে পেছেজ এটা দিয়া আছে তাতে কি লিখিছে চোৱা organic compounds containing amine as a functional group are present in a vivid variety of compounds namely amino acids hormones neurotransmitters dna alkaloids dyes etc drugs including nicotine morphine codeine and heroin etc which have a physiological effects on humans also contain amino group in one form to another. Amines are basic because of the presence of lone pair of electrons on nitrogen. Addition of nitrogen into an organic framework leads to the formation of two families of molecules, namely amines and amides. As chemistry student, we must appreciate the versatility of nitrogen. Okay, basically তোমাক ইয়াত organic compound nitrogen containing compounder কথা কৈ আছে ঠিক আছে আৰু এমাইনছটো কিয় বেছিক হয় সেইখিনি কথা কৈছে এমাইনটো কিয় বেছিক হয় বিকজ তাত নাইট্ৰজেন আছে আৰু নাইট্ৰজেনৰ তাত কি থাকে লোন পেয়াৰ থাকে তো সেইকাৰণে নাইট্ৰজেনে বেছিক নেচাৰটো দেখায় ঠিক আছে এই গোটেই কথাখিনিকে তোমালোকক ক'ব বিচাৰিছে সো এতিয়া তাৰ ৰিলেটেড আমাক কুৱেশ্যন দিছে একচুৱেলি এই কুৱেশ্যনটোৰ পেৰাগ্ৰাফটো উঠোৱা হৈছে ইউনিট 10 ঠিক আছে ইউনিট 10 বুলি চাইডতে বস্তুটো মেনশ্যন কৰি ৰাখিছে গতিকে মই গম পাইছো যে ইউনিট 10 মোৰ তাত কি আছে ইউনিট 10 হয় মোৰ তাত তোমালোকৰ ইউনিট 10 হৈছে বায়োমলিকিউলছ ঠিক আছে গতিকে বায়োমলিকিউলছ চেপ্টাৰটোৰ এই পেৰাগ্ৰাফটো দিছে আৰু এইটোতে 5টা কুৱেশ্যন দিছে 1 মাৰ্ককে গতিকে 5টা কুৱেশ্যন তোমালোকে ভালকে জানিব লাগিব গতিকে আহা আমি তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ এফালৰ পৰা কৰাটো ঠিক আছে ওকে দেন ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাবা ফাৰ্ষ্ট কুৱেশ্যন দিছে হোৱাট আৰ এমাইনো এচিডছ এমাইনো এচিড কাক কয় সুধিছে এতিয়া এমাইনো এচিডছ হৈছে কিছুমান অৰ্গেনিক কম্পাউণ্ডছ ঠিক আছে এমাইনো এচিডছ আৰ অৰ্গেনিক কম্পাউণ্ডছ which acts as a building blocks of proteins আৰু য'ত কি থাকে এটা এমাইনো গ্ৰুপ থাকে আৰু এটা এচিডিক গ্ৰুপ থাকে গতিকে মই লিখি দিছো তোমালোকে লিখি যাবা ঠিক আছে তোমালোকে নোট ডাউন কৰি যাব পাৰিলে ন wait লিখিবা 1 নম্বৰ কুৱেশ্যনৰ আনসাৰটো লিখি দিছো মই amino acids are organic compounds আমাৰ চেপ্টাৰটোতে আছে এমাইনো এচিডছ বুলি আৰু এমাইনো এচিড দুটকে প্ৰকাৰ হেতু আছে এসেনশিয়াল এমাইনো এচিড আৰু নন এসেনশিয়াল এমাইনো এচিড দুটেখিনি ধুনীয়াকৈ লিখা আছে এমাইনো এচিডছ আৰ অৰ্গেনিক কম্পাউণ্ডছ which acts as a building blocks of proteins comma hormones হ'ব পাৰে neurotransmitter বিলাকৰো হ'ব পাৰে etc বুলি দিছো also it is an organic compound containing both amino মানে NH2 and carboxyl মানে carboxylic acid carboxyl group ঠিক আছে গতিকে this is called amino acids এইবিলাক অৰ্গেনিক কম্পাউণ্ড হয় যোনবিলাকে বিল্ডিং ব্লকছ অফ প্ৰটিনছ হিচাপে কাম কৰে মানে প্ৰটিন বনায় বহুত কেইটা এমাইনো এচিড লগ লগাই দিলে কি পাবা তুমি প্ৰটিনছ পাবা আৰু হৰমনছো বনায়
Also, it is an organic compound containing both amino group, amino মানে কি NH2 group আৰু carboxylic acid group, তাৰ মানে COOH group. Next কৈছে, why are amino acids amphoteric? Already আমাৰ কিতাপতে এই কোৱেশ্চনটো ধুনীয়াকৈ মেনশ্যন কৰা আছে যে amino acids কিয় আমি amphoteric বুলি কওঁ, মানে এটা পেৰাগ্ৰাফ আছিলে, পেৰাগ্ৰাফটোতে আছিলে because amino acids contains both acidic মানে acidic কোন carboxylic acid group, acidic carboxylic acid group and basic amino মানে কি NH2 amino group, because amino acids contains both acidic carboxylic group and amino NH2 group. ঠিক আছে? Okay. Which can give a dipolar ion known as a Zuitar ion. হল মানে amino acid এটু কোৱা হয় RCH2C double bond OOH হল আৰু এফালে থাকিব তোমাৰ NH2 এটো CH এটা আহিব হল amino গ্ৰুপত লোন পেয়াৰ এটা থাকে আৰু এই অক্সিজেন আৰু হাইড্ৰোজেনৰ মাজৰ বন্ধটো ভাঙি গলে অক্সিজেনে নেগেটিভ চাৰ্জ পায়, হাইড্ৰোজেন পজিটিভ হৈ ওলাই গুচি যায়, সৰি হল এই বন্ধটো এনেকে ভাঙি যায়, ভাঙি গলে হাইড্ৰোজেন পজিটিভ হৈ ওলাই গুচি যাব আৰু এই নাইট্ৰোজেনৰ ওপৰত থকা লোন পেয়াৰটোৱে কি কৰিব ই হাইড্ৰোজেনটোক লৈ ল'ব, তেতিয়া হলে তোমাৰ তাত এটা কম্পাউণ্ড আহে RCHCOO- আৰু এফালে আহি যায় NH3 পজিটিভ হল তাৰমানে কাৰ্বক্সিলিক গ্ৰুপে এচিড প্ৰোটন ডোনেট কৰাৰ কাৰণে ইট বিহেভস এজ এন এচিড আৰু NH2 গ্ৰুপে প্ৰোটনটো একসেপ্ট কৰাৰ কাৰণে ইট এক্টস এজ এন বেস, therefore it is amphoteric in nature. ঠিক আছে, therefore it is amphoteric in nature. বুজিব পাৰিছা? Therefore it is amphoteric in nature. Next aha, give one point of difference between acidic and basic amino acids. মানে acidic, এতিয়া amino acid আমাৰ তাত দুই প্ৰকাৰৰ থাকে, এটা হৈছে acidic আৰু এটা হৈছে basic. গতিকে তোমাক সুধিছে যে ডিফাৰেন্স এটা কোৱা, যে এচিডিক এমাইনো এচিড আৰু বেসিক এমাইনো এচিডৰ মাজত এটা ডিফাৰেন্স কোৱা। গতিকে ডিফাৰেন্সটো কি হ'ব আমি চাওঁ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। acidic amino acids contains, simple কে লিখিব পাৰা, more acidic amino acids contains more acidic মানে COOH group, ঠিক আছে, COOH group, while basic amino acids contains more basic মানে কোন NH2 group, ঠিক আছে, বাস হৈ গল। এসিডিক কিয় কম, বিকজ কি এসিডিক নেচাৰ শো কৰিব, এসিডিক কোনে নেচাৰ শো কৰে, কাৰ্বক্সিলিক এসিডে শো কৰে, গতিকে কাৰ্বক্সিলিক এসিড যদি বেছিকে আছে তেতিয়াহলে কি এসিডিক এমাইনো এসিড, আৰু বেসিক কাক কম, যাৰ যোনে বেস হিচাপে কাম কৰে, বেস হিচাপে কেতিয়া কাম কৰে এমাইনো এসিডে, যেতিয়া তাৰ তাত NH2 গ্ৰুপ থাকে, NH2 গ্ৰুপ যদি বেছিকে আছে তেতিয়াহলে কি বেসিক এমাইনো এসিড। এতিয়া এক্সাম্পল এটা মই দি দিছো ইয়াতে, মনত ৰাখিবা এক্সাম্পল এসিডিক এমাইনো এসিডৰ মই দিছো, এসিডিক এমাইনো এসিড, এচিডিক এমাইনো এচিডৰ এক্সাম্পল দিছো মই তোমালোকক এছপাৰ্টিক এচিড, এনচিআৰটি খনতে ইয়াৰ লিষ্ট এখন আছে, চাবা তোমালোকে এছপাৰ্টিক এচিডৰ ফৰ্মুলা পাবা। বেসিক এমাইনো এচিডৰ এক্সাম্পল দিছো মই তোমালোকক লাইচিন, ঠিক আছে, চাও যদি মই পাৰো দেখাই আছো বাৰু, ওকে।
এক সেকেন্ড এসিডিক অ্যাসপার্টিক অ্যাসিড ফর্মুলাটো দি দিলে ভাল হয় অ্যাসপার্টিক অ্যাসিড ওকে আচ্ছা সো এসপাৰ্টিক এচিডৰ ফৰ্মুলাটো চাবা তোমালোকে এসপাৰ্টিক এচিডৰ ফৰ্মুলা COOH দেন আহি গ'ল CH2 দেন আহি গ'ল C ওপৰৰ ফালে NH2 এফালে আহি গ'ল H আৰু এফালে আহি গ'ল COOH দিস ইজ কল্ড এসপাৰ্টিক এচিড চোৱা ইয়াতে এচিটিক গ্ৰুপ কেইটা আছে এটা দুটা হল দিস ইজ কল্ড এসপাৰ্টিক এচিড হৈছে নেক্সটটো আহি গ'ল মোৰ তাত লাইচিন লাইচিনৰ ফৰ্মুলাটো জানিব লাগিব মই লাইচিনৰ ফৰ্মুলা হ'ল লাইচিনটোৰ ফৰ্মুলা হ'ল লাইচিন মানে এইটো কাৰ্বন এফালে এটা COOH আছে এফালে এটা NH2 আছে এফালে এটা হাইড্ৰোজেন আছে আৰু ইয়াত মাজতে CH2 গ্ৰুপ কেইটা আছে 1 2 3 4টা CH2 গ্ৰুপ আছে ঠিক আছে 4টা আছে ইয়াত 4 হল এইটো 4টা আছে আৰু ইয়াৰ লগতে কোন লাগি আছে আৰু এটা NH2 গ্ৰুপ লাগি আছে গতিকে চোৱা ইয়াত NH2 গ্ৰুপ দুটা আছে গতিকে ই কি হ'ব বেসিক অ্যামাইনো এসিড ঠিক আছে ক্লিয়াৰ ইজ দ্যাট ক্লিয়াৰ অর নট ইয়েস ইজ দ্যাট ক্লিয়াৰ ভালকে নোট কৰি লোৱা okay then next question to চাও মই next question হৈছে what are essential amino acids already NCERT দিয়া definition আছে the amino acids which are not synthesized in the body are known as a essential amino acids গতিকে এটো লিখি লবা তোমালোকে যোনবিলাক amino acid আমাৰ বডিত synthesize নহয় তাকে আমি কি বুলি কওঁ essential amino acid বুলি কওঁ গতিকে 4 নম্বৰ কোৱেশ্চনৰ আনসাৰ হ'ব 4 নম্বৰ কোৱেশ্চনৰ আনসাৰ হ'ব those amino acids which are not synthesized in the body are known as essential amino acids naturally 20টা amino acids পোৱা যায় ঠিক আছে আৰু যোনবিলাক আমাৰ বডিয়ে amino acid produce কৰে হেবিলাক আমাৰ কাৰণে non essential আৰু যোনবিলাক কৰিব নোৱাৰে these are essential okay these are essential amino acids গতিকে এইটো হৈছে তাৰ definition হল I hope যোনে পঢ়িছা গম পাই আছা questions কি আহি আছে কৰ পৰা আহি আছে ডাইৰেক্ট next সুধিছে name the linkage form when carboxyl end of one amino acid condenses with one amino end of the condenses with amino end of other amino acids মানে ইয়াতে তোমাক কাৰ কথা কৈছে চোৱা ইয়াতে তোমাক কাৰ কথা কৈছে চাবা মই দেখাই দিছো ইয়াতে দেখাব পাৰি নেকি পেজটো বেছি হৈ গ'ল মই ওপৰতে দেখাই দিছো দেই ওপৰতে অলপ জেগা আছিলে ইয়াতে মই দেখাই দিছো 5 নম্বৰ কোৱেশ্চন আনসাৰ 5 নম্বৰ আনসাৰ কৈছে যে এটা এমাইনো এচিডৰ কাৰ্বক্সিলিক এন্ড তাৰ মানে এটা এমিনো এচিড মই ধৰি লৈছো গ্লাইসিন এটো C এখিনতে NH2 এটা থাকে হল এখিনতে হাইড্ৰোজেন এটা থাকে আৰু এখিনতে C ডাবল বন OH এটা থাকে ওকে আৰু এটা এমাইনো এচিড লৈ লৈছো যত এইটো আৰু এটা এমাইনো এচিডৰ এই এমাইনো গ্ৰুপটোৰ লগত বন্ডিংৰ কথা কৈছে এমাইনো গ্ৰুপটোৰ লগত যদি বন্ডিংৰ কথা কয় তেতিয়া হলে এফালে মই ইয়াত লৈ লম CH3 এটা হল এফালে মই লৈ লম CH3 মানে এটো এলানাইন একচুয়ালি এটো এলানাইন বুলি কোৱা হয় আৰু এফালে থাকিব তোমাৰ কাৰ্বক্সিলিক এসিড গ্ৰুপটো হল এটা ইয়াৰ মাজত যোনটো বন্ডিং হ'ব এই বন্ডিংটো হয় ঠিক আছে ওয়াটার রিলিজ হৈ পেলাই এটা বন্ডিং দিয়ে এই ওয়াটার রিলিজ হৈ যোনটো বন্ডিং দিয়ে তোমালোকে চোৱা এতিয়া ইয়াতে কি হৈ গ'ল হল NH2 then CO এটা কাৰ্বক্সিলিক এসিডৰ CO আৰু এটা এমাইনো গ্ৰুপৰ NH হল নতুনকে লগ লাগি গলে ই কি দিয়ে এফালে হাইড্ৰোজেন থাকে আৰু এফালে এটা CH3 থাকে আৰু এফালে এটা COOH থাকে তাৰ মানে দিস ইজ দা নিউলি ফৰ্ম বন্ড হয়
এই বন্ডটো হৈছে এটা এমিনো এসিড, এইটো গ্লাইসিন বুলি ক'ব পাৰে। প্ৰথম মলিকুলটো হৈছে মোৰ গ্লাইসিন, ঠিক আছে। এইটো হৈছে মোৰ এলানিন, এলানিন। গতিকে এহেঁতৰ মাজৰ যোনটো নিউলি ফৰ্ম বন্ড হয়, এই বন্ডটোৰ নাম হৈছে পেপটাইড বন্ড। গতিকে এই লিংকেজটোৱে সুধিছিলে যে এই লিংকেজটো কি হয়, এই লিংকেজটো হৈছে পেপটাইড বন্ড অৰ কি বুলি ক'ব পাৰি, এনচিআৰটি ডাইৰেক্ট মেনশ্যন কৰা আছে পেপটাইড লিংকেজ, পেপটাইড লিংকেজ বুলি মেনশ্যন কৰা আছে। যদি কোনোবাই পঢ়িছা চেপ্টাৰটো দেন গম পাইছা যে কুৱেশ্যনটো একেবাৰে টান নহয়, ডাইৰেক্ট এনচিআৰটিৰ কুৱেশ্যন হয়। আল্টিমেটলি তোমাক সুধিলে যে পেপটাইড বন্ড বা পেপটাইড লিংকেজটো কি হয় ডায়াগ্ৰামেটিক্যালি দেখুওৱা। হ'ল? ক্লিয়াৰ? হৈ গ'ল? কুৱেশ্যন সলভ? হৈ গ'ল। আমাৰ 5টা কুৱেশ্যন প্ৰথমে সলভ হৈ গ'ল। ইজিয়ে আছিলে, ইমানো টান নাছিলে, ধুনীয়াকে কৰাই দিলো মই, তোমালোকে নোট ডাউন কৰি যাবা। হৈ গ'ল? ঠিক আছে। নাও মই কুৱেশ্যন নাম্বাৰ, পেৰাগ্ৰাফৰ কুৱেশ্যন গ'ল। নাও মই কুৱেশ্যন নাম্বাৰ 6 আৰু 7ত আহিছো। 6 আৰু 7 নম্বৰ কুৱেশ্যনটো চোৱা ভালকে। What type of isomerism is shown by the complex? কমপ্লেক্সটো দি দিছে CO, NH3 whole 5, NO2 ব্ৰেকেট ক্লোজ কৰিছে, দেন Cl2 লিখিছে। হ'ল? গতিকে এইটো কি আইসোমাৰিজিম শ্ব কৰে মোক সুধিছে। গতিকে 6 নম্বৰ কুৱেশ্যনটো আনসাৰ, ঠিক আছে। 6 নম্বৰ কুৱেশ্যনটো আনসাৰ লাগে আমাক। হৈছে? 6 নম্বৰ কুৱেশ্যনটো আনসাৰটো লাগিব। পেজ এটা লৈছো মই। 6 নম্বৰ কুৱেশ্যনটো আনসাৰটো চাবা যে কি আইসোমাৰিজিম শ্ব কৰে সেইটো সুধিছে। গতিকে কমপ্লেক্সটো দিছে CO, NH3 whole 5, NO2 হ'ল, আৰু লগতে Cl2 দিছে। This complex will show linkage isomerism, ঠিক আছে। বিকজ ইয়াতে এম্বিডেন্টেড লিগান্ড আছে। কোনটো এম্বিডেন্টেড লিগান্ড? NH3 টো মনোডেন্টেড লিগান্ড, NO2 টো হৈছে এম্বিডেন্টেড লিগান্ড। মই দেখাই আছো কেনেকে কৰে এতিয়া। ইয়াতে টোটেল কোঅৰ্ডিনেশন নাম্বাৰ কিমান আছে চোৱাচোন। NH3 5 বাৰ আছে, NO2 কেইবাৰ আছে? এবাৰ আছে। তাৰমানে টোটেল কিমান হ'ল? 6 বাৰ হ'ল। তাৰমানে ইয়াতে কোঅৰ্ডিনেশন নাম্বাৰ কিমান? 6। here কোঅৰ্ডিনেশন নাম্বাৰ ইকুৱেল টু কিমান? 6। তেতিয়াহ'লে ষ্ট্ৰাকচাৰ কি আহিব? অক্টাহেড্ৰেল। ষ্ট্ৰাকচাৰ আহিব অক্টাহেড্ৰেল, আৰু অক্টাহেড্ৰেল ষ্ট্ৰাকচাৰত ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আহিব চোৱা। CO2 মাজত থাকে, হ'ল? CO2 মাজত থাকে, এইটো হ'ল। এটা ইফালে যাব, এটা ইফালে যাব। এতিয়া ইয়াতে NH3 এটা দি দিয়া, এইকেইটা NH3 হয়, NH3 হ'ল। প্ৰথমবাৰ হ'ল NO2, ডাইৰেক্ট NO2 লগত লাগিলে, এইটো ফাৰ্ষ্ট ষ্ট্ৰাকচাৰ। ছেকেণ্ড ষ্ট্ৰাকচাৰটো চাবা, এইটো CO, ইফালে আছে, ইফালে এটা আছে, ইফালে গ'ল, ইফালে গ'ল, ইফালে, ইফালে, ইফালে যোনকেইটা আছে তেনেকে দি দিয়া। NH3 হ'ল, NH3 দেন NH3 হ'ল। এতিয়া NO2 টোক তুমি এনেকৈতো লিখিব পাৰা, হয় নে নাই? এইটো নাইট্ৰাইটো N, এইটো কোৱা হয় নাইট্ৰাইটো N, এইটো এম্বিডেন্টেড লিগান্ড, আৰু এইটো হৈছে নাইট্ৰাইটো O, মানে অক্সিজেনৰ থ্ৰু দি বন্ধ হ'ল ন, সেইটো কাৰণে নাইট্ৰাইটো O বুলি কোৱা হয়। গতিকে দিছ এণ্ড দিছ, এই দুটা হৈছে তোমালোকৰ লিংকেজ আইসোমাৰাইজিম। ইয়াত বেলেগ আৰু কোনো ধৰণৰ আইসোমাৰাইজিম শ্ব নকৰে। না ই জমেট্ৰিকেল শ্ব কৰিব, না সি কিবা বেলেগ শ্ব কৰিব, মানে চিছ ট্ৰান্সো শ্ব নকৰে, সি ফেক আৰু মাৰো শ্ব নকৰে। তাৰমানে তাৰ তাত অকল এটাই আইসোমাৰ আছে, সেইটো হৈছে তাৰ তাত লিংকেজ আইসোমাৰাইজিম, বিকজ ইয়াতে এটা এম্বিডেন্টেড লিগান্ড আছে। সিন্স NO2 is a কি লিখি ল'ব পাৰা, এম্বিডেন্টেড লিগেণ্ড। NO2 এটা কি হয়? এম্বিডেন্টেড লিগান্ড হয়। সেইকাৰণে সি এবাৰ নাইট্ৰজেনৰ থ্ৰু দি বন্ধ হৈছে আৰু এবাৰ অক্সিজেনৰ থ্ৰু দি বন্ধ হৈছে। গতিকে সি দেখাব তোমাক লিংকেজ আইসোমাৰাইজিম, বিকজ লিংকেজ আইসোমাৰাইজিম শ্ব কৰিবলৈ হ'লে এটা হলেও এম্বিডেন্টেড লিগাণ্ডৰ প্ৰয়োজন হয়। ঠিক আছে, এটা হলেও এম্বিডেন্টেড লিগাণ্ডৰ প্ৰয়োজন হয়। হ'ল? ঠিক আছে। Now, next question চাবা। Next চোৱা। Next দিছে, calculate the overall order of the reaction whose rate law expression was predicted as it is. Rate law expression দি দিছে আৰু তোমাক সুধিছে overall rate of the reaction. গতিকে rate law expression দি দিলে overall rate of the reaction ওলোৱাটোনো কি ডাঙৰ কথা মোৰ কাৰণে। ঠিক আছে, গতিকে মই এইটো উলিয়াব পাৰিম।
চাও কি আছিলে KNO 1 সেকেন্ড 7 নম্বৰ কোৱেশ্চন আনসাৰ হ'ব এইটো 7 নম্বৰ কোৱেশ্চনৰ আনসাৰ ঠিক আছে ৰেট ইকুৱেল টু মোক দিয়া আছে KNO2 ওপৰত দিয়া আছে 3/2 আৰু লগত এটা অক্সিজেন দিয়া আছে নেকি এটো কিমান 1 দিয়া আছে নেকি চাই লও কিমান দিয়া আছে NO 3/2 আৰু O2 half NO দিয়া আছে 3/2 আৰু এটো দিয়া আছে O2 half এটো NO হ'ব 3/2 আৰু এটো হ'ব half O2 হ'ব half therefore এটো কাৰ ভ্যালু এটো আলফাৰ ভ্যালু এটো বিটাৰ ভ্যালু therefore overall order is equal to alpha plus beta ইয়াতে alpha আছে 3/2 beta আছে half দুইটা প্লাস কৰি দিলে হৈ গল 4/2 that is equal to 2 তাৰ মানে এটো বায়োমলিকুলাৰ ৰিঅ্যাকশন মানে এটো সেকেন্ড অৰ্ডাৰ ৰিঅ্যাকশন হয় ঠিক আছে এটো যে সেকেন্ড অৰ্ডাৰ ৰিঅ্যাকশন নেক্সট কোৱেশ্চনত আহো নেক্সট কোৱেশ্চন হৈ গল 7 নম্বৰ কোৱেশ্চন সল নেক্সট 8 নম্বৰ কোৱেশ্চনটো দেখা 8 নম্বৰ কোৱেশ্চনত কি দিছে ইয়াতে 1 মার্ক কে দিছে এমসিকিউ টাইপৰ কোৱেশ্চন দিছে ঠিক আছে 50 ml of an aqueous solution of glucose C6H12O6 molar mass 180 gram per mole contains 6.2 into 10 to the power 22 molecules the concentration of the solution will be now তুমি কোৱেশ্চনটো ফোকাস কৰা যে concentration of the solution will be বুলি কৈছে তাৰ মানে concentration তোমাক উলিয়াব দিছে concentration need to find out concentration মানে হৈছে molarity তাৰ মানে তোমাক indirectly molarity উলিয়াব দি আছে এতিয়া molarity তুমি কেনেকৈ উলিয়াবা because আমি কি জানো molarity is equal to কি হয় number of moles of solute divided by volume of the solution in কি in liter এতিয়া ভলিউমটো বাৰু দিয়া আছে ml দিয়া আছে তাক মই লিটাৰত লৈ যাম প্ৰবলেম নাই কিন্তু কথাটো হৈছে নাম্বাৰ অফ মোলস অফ সলিড টো উলিয়াব লাগিব এতিয়া নাম্বাৰ অফ মোলস অফ সলিড মানে n = w/m হয় গিভেন মাস বাই মোলাৰ মাস ইয়াতে গিভেন মোলাৰ মাসটো 180 দিয়া আছে কিন্তু তোমাক গিভেন মাসটো দিয়া নাই গিভেন মাসৰ জায়গাত তোমাক দিয়া আছে মলিকিউলস গতিকে তুমি নাম্বাৰ অফ মোলস টো কেনেকৈ উলিয়াব পাৰিবা চোৱা নাম্বাৰ অফ মোলস টো কেনেকৈ উলিয়াব পাৰিবা চোৱা মই দেখাই দিছো এটো এটা ইম্পৰ্টেন্ট ফৰ্মুলা টাইপৰে হয় নোট ডাউন কৰি লবা এটো 8 নম্বৰ কোৱেশ্চন আনসাৰ লিখি লবা নাম্বাৰ অফ মোলস অফ গ্লুকোজ এটো তোমালোকে পোৱা নাই আই থিংক আগতে নাম্বাৰ অফ মোলস অফ গ্লুকোজ ইকুৱেল টু কি লিখিবা নাম্বাৰ অফ মলিকিউলস যোনটো তোমাক কোৱেশ্চনত দিয়া আছে গ্লুকোজৰ মলিকিউলস এটা দিয়া আছে নহয় 6.02 into 10 to the power 22 নাম্বাৰ অফ molecules of glucose divided by Avogadro's number যেতিয়া তোমালোকক এনেকে মলিকিউলছৰ নাম্বাৰ দিয়া থাকে ন নাম্বাৰ অফ মোলস উলিয়াবলৈ হলে ডাইৰেক্ট এনেকা এইটো ফৰ্মুলা ইউজ কৰিবা Avogadro's number ঠিক আছে তেতিয়া হলে তোমাৰ ইয়াত নাম্বাৰ অফ মোলস যোনটো n আছে সেইটো কিমান আহিব 6.02 into 10 to the power 22 divided by Avogadro's number কিমান হয় 6.023 into 10 to the power 23 তাৰ মানে এটো ইকুৱেল টু ডিভাইড কৰি দিলে তুমি কিমান পাবা 0.1 মোলস পাবা 0.1 মোলস হল এতিয়া তুমি যদি মোলাৰিটি উলিয়া মোলাৰিটি ইকুৱেল টু নাম্বাৰ অফ মোলস টো গমেই পালো আৰু ভলিউম অফ দা সলিউশন ইন লিটাৰ therefore নাম্বাৰ অফ মোলস টো মই 0.1 মোল পালো আৰু ভলিউম তোমাক 50 ml দিয়া আছে 50 ml ক 1000 এৰে ডিভাইড কৰি দিয়া লিটাৰলৈ কনভাৰ্ট হৈ যাব হল তাৰ মানে এটো কিমান আহিব 0.1 divided by 0.05 ইকুৱেল টু তুমি যদি ডিভাইড কৰা তেতিয়া হলে ই আহিব 2 মোলাৰ তাৰ মানে অপচন নাম্বাৰ কিমান হ'ব চাই লোৱা আনসাৰটো কিমান আহিলে 2 মোলাৰ therefore option is D this is the answer বুজি পালা এটো অকমান নিউ ফৰ্মুলা এটা আহি গল ফৰ্মুলা গতিকে এটো সলিউশনৰ কোৱেশ্চন হয় ইউনিট মেনশন কৰি ৰাখিছে দেখিছা 1 হল সলিউশন ঠিক আছে ওকে দেন নেক্সট কোৱেশ্চনত যাও নেক্সট পেজত যাও নেক্সট কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনটো কি দিছে if the standard electrode potential of an electrode is greater than 0 then we can infer that its এটো ইলেক্ট্ৰোকেমিস্ট্ৰি কোৱেশ্চন হয় স্ট্যান্ডার্ড ইলেক্ট্রোড পটেনশিয়াল বুলি কলে ন স্ট্যান্ডার্ড ইলেক্ট্রোড পটেনশিয়াল মানে কাৰ কথা কৈছে হাইড্ৰোজেন ইলেক্ট্ৰোডৰ কথা কৈছে স্ট্যান্ডার্ড ইলেক্ট্রোড পটেনশিয়াল মানে কাৰ কথা কৈছে এটো স্ট্যান্ডার্ড ইলেক্ট্রোড পটেনশিয়াল কাৰ কথা কৈছে হাইড্ৰোজেন ইলেক্ট্রোড গতিকে ইয়াৰ যোনটো অপচন আহিব ইয়াৰ অপচনটো হৈ গল reduced form is more stable compared to hydrogen gas
গতিকে হাইড্ৰোজেন গেছৰ তুলনাত তাৰ যোনটো ৰিডাকশ্যন ফৰ্মেশ্যন হয়, ৰিডাকশ্যন ফৰ্ম যোনটো হয় হাইড্ৰোজেনৰ H2 গেছ প্লাছ H প্লাছ হাফ অফ ইলেক্ট্ৰন, ঠিক আছে হ'ল H2 হ'ল ইয়াৰ যোনটো ৰিডাকশ্যন ফৰ্ম মানে হাইড্ৰোজেন ইলেক্ট্ৰডৰ যোনটো ৰিডাকশ্যন ফৰ্ম হয় সেই ৰিডাকশ্যন ফৰ্মটো বেছি ষ্টেবল হয় কম্পেয়াৰ টু হাইড্ৰোজেন গেছতকে, ঠিক আছে ওকে নাও তাৰ পিছৰ কুৱেশ্যনটো দেখা এইকেইটা এমচিকিউ ইয়াতে মাৰ্ক কৰিছো মই total number of unpaired electrons present in CO3 plus atomic number 27 দি দিছে এইটো DNF ব্লকৰ কুৱেশ্যন হয়, ঠিক আছে গতিকে CO3 কোবাল্টৰ এটমিক নাম্বাৰ হয় 27, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন যদি লিখো আৰ্গন 18 4s2 3d7 হল এতিয়া ইয়াৰ পৰা যদি মই CO3+ কৰো CO3+ যদি মই কৰো তেতিয়াহলে আৰ্গনটো থাকিবই আৰ্গন 18 আছে S টো যেহেতু ভ্যালেন্স সেল হয় গতিকে S ৰ পৰা দুটা ইলেক্ট্ৰন গুচি যাব আৰু এটা ইলেক্ট্ৰন যাব কাৰ পৰা 3d ৰ পৰা তাৰ মানে 3d থাকিব 3d6 তেতিয়াহলে আনপেয়াৰ্ড ইলেক্ট্ৰন চাব দিছে তাৰ মানে চাও মই তেতিয়াহলে d অৰবিটেলত কিমানটা আনপেয়াৰ্ড ইলেক্ট্ৰন ওলাই এতিয়া d টোটেল অৰবিটেল হল মোৰ 5টা এটা দুটা তিনটা চাৰিটা পাঁচটা এতিয়া d 6টা ইলেক্ট্ৰন আছে এটা দুটা তিনটা চাৰিটা পাঁচটা হল আৰু এটা 6টা তেতিয়াহলে আনপেয়াৰ্ড ইলেক্ট্ৰন ইয়াত কেইটা ওলাইছে এটা দুটা তিনটা চাৰিটা তাৰ মানে নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন therefore unpaired electrons is equal to কিমান আহিব 4 যোনটো অপচনত নাই গতিকে অপচন কেইটা ভুল হৈছে ঠিক আছে these options are wrong হ'ব পাৰে এইবিলাক একো ডাঙৰ কথা নহয় options are wrong হল গতিকে correct answer is 4 হ'ব correct answer is what correct answer is 4 ঠিক আছে okay then তাৰ পিছৰ কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো ভুল হৈ আছে চাব পাৰা তোমালোকে write the correct IUPAC name of this এতিয়া এইটো চোৱা এইটো কাৰ্বনৰ ভ্যালেন্সি satisfy নকৰিলে এতে হয় একচুয়ালি এই যোন দুটা CH3 গ্ৰুপ আছিলে আৰু OH গ্ৰুপ আছিলে এইটো একচুয়ালি ইয়ালে আহিব লাগে বিকজ CH2 টো পিছত আছে চোৱা হয় গতিকে এইটো একচুয়ালি কাৰেক্ট ফৰ্মটো হ'ব এইটো CH3 C এফালে এটা CH3 দেন এফালে OH দেন এফালে CH2 আহি গল আৰু এফালে CH3 আহি গল গতিকে ইয়াৰ নাম্বাৰিং কৰা এতিয়া 1 2 3 4 গতিকে 2 মিথাইল ইয়াৰ IUPAC নেম আহিব 2 মিথাইল আই হোপ IUPAC নেমটো শুদ্ধকে আছে 2 মিথাইল চাৰিটা কাৰ্বন বিউটেন 2 মিথাইল বিউটেন দুই নম্বৰত OH আছে তাৰ মানে 2 মিথাইল বিউটেন 2 অল হল এইটো আছে অপচন সি 2 মিথাইল বিউটেন 2 অল দেখিছা 2 methyl butane 2 all হৈ গল this is wrong and this is correct হ'ব I think হৈ গল ঠিক আছে গতিকে দেখিছা এটা সহজ কোৱেশ্চন নেক্সট assertion আৰু ৰিজনিং টাইপৰ কোৱেশ্চনত আহিছো assertion আৰু ৰিজনিং টাইপৰ কোৱেশ্চনটোৰ প্ৰথম কোৱেশ্চনটো দি থৈছে যে বয়লিং পইণ্ট অফ alkyl halides decrease in the order বয়লিং পইণ্ট অফ alkyl halide বয়লিং পইণ্টৰ অৰ্ডাৰ এটা দিছে যোনে যোনে হেলো এলকেন চেপ্টাৰটো ভালকে পঢ়িছা তেওঁলোকে নিশ্চয় গম পাইছে এই অৰ্ডাৰটো ঠিকে আছে RI alkyl iodides এইটো iodide alkyl bromide alkyl chloride আৰু alkyl fluoride ঠিক আছে বয়লিং পইণ্টৰ অৰ্ডাৰটো ডিক্ৰিজ হৈছে বুলি কৈছে ঠিক আছে হল alkyl iodideৰ বেছি হৈছে দেন সবতছে কম কাৰ হৈছে alkyl fluorideৰ কম হৈছে ৰিজনটো দিছে এই অৰ্ডাৰটো কাৰেক্ট হয় তোমালোকে এনসাৰটি পঢ়িলে গম পাবা this is correct হল মানে assertion is correct ৰিজনটো দিছে van der Waals forces decreases with increase in the size of the halogen atom এইটো কমপ্লিটলি ভুল মই তোমালোকক বস্তুটো লিখাই দিছো তোমালোকে এইবিলাক বস্তু লিখি লবা এইবিলাক ইম্পৰ্টেন্ট পইণ্ট হয় এইবিলাক খুব ইম্পৰ্টেন্ট পইণ্ট হয় যে van der Waals force বা লণ্ডন dispersion force বুলি যাক কোৱা হয় van der Waals force is directly proportional to size of the atom and directly proportional to electron cloud ঠিক আছে গতিকে van der Waals force টো কি হয় এটা এটমৰ সাইজ যেতিয়া বাঢ়ি গৈ থাকিব এটমৰ সাইজ বঢ়া মানে কি তাতে নাম্বাৰ অফ ইলেক্ট্ৰনছৰ পৰিমাণ বেছি হৈছে ইলেক্ট্ৰনছৰ পৰিমাণ বঢ়াৰ লগে লগে van der Waals force টো বাঢ়ি যায়
ঠিক আছে ভেন ডাৰ ৱালছ ফ'ৰ্চ বাঢ়ি যায় কিন্তু ইয়াত ৰিজনটো তোমাক কৈছে যে ভেন ডাৰ ৱালছ ফ'ৰ্চেছ ডিক্ৰিজেছ উইথ ইনক্ৰিজ ইন দ্য চাইজ অফ দ্য হেলোজেন এটম গতিকে এইটোতো ভুল হৈ গ'ল এইটো ভুল ষ্টেটমেন্ট গতিকে সেইটো কাৰণে ইয়াৰ আনসাৰটো কি আহিব assertion A is correct ইয়াৰ আনসাৰটো আহিব A is correct but R is wrong ৰিজনটো wrong হয় ঠিক আছে হল A is correct but R is wrong okay I think তোমালোকে বুজিব পাৰিছা ন বুজিব পাৰিছা অসুবিধা হোৱা নাই নেক্সট আহা নেক্সট কুৱেশ্যন চাবা কুৱেশ্যন নম্বৰ 13 low spin tetrahedral complexes are rarely observed exactly tetrahedral complex to আমি rarely observe কৰো correct হয় এটো correct শুদ্ধ কথা coordination compound যদি পইচা কোনোবাই গম পাবা এটো correct reason দিছে the orbital splitting energies are not sufficiently large to forcing pairing মানে tetrahedral complexত ঠিক আছে tetrahedral complexত crystal field যোনটো splitting energy হয় সেইটো বহুত কম থাকে একদম low থাকে সেইকাৰণে তাত ভালকে splitting নহয় ঠিক আছে ভালকে orbital splitting নহয় তো ইয়াতে ঠিকেই কৈছে যে orbital splitting energies are not sufficiently large to forcing pairing up গতিকে ইয়াতে আনসাৰটো হ'ব both A and R are correct both assertion and reason are correct next 14 number question to the albumin is a globular protein হয় albumin to এটা globular protein হয় insulin and albumin হৈছে globular protein or example এইটো correct this is correct okay this is correct reason দিছে polypeptide chain coils around to give a straight chain আরে polypeptide chain এ যদি coil around এ হয় তেতিয়াহলে কি straight chain কেনেকে দিব সেইটো ঘূৰণীয়া হৈ যাব ন কিন্তু spherical shape লব গতিকে this statement is wrong তাৰ মানে assertion is correct but reason is wrong okay next 15 number to the A is correct but reason is wrong next to the assertion দিছে orthonitrophenol is a weaker acid than paranitrophenol now মই তোমালোকক ড্ৰ কৰি দেখাই দিছো চোৱা অৰ্থনাইট্ৰফিনলৰ কথা কৈছে তো মই ড্ৰ কৰিছো চোৱা অৰ্থনাইট্ৰফিনল মানে এইটো OH অৰ্থনাইট্ৰফিনল ডাবল বন্ড O থাকে আৰু এফালে এটা কোঅৰ্ডিনেট বন্ড থাকে হল এইটো অৰ্থনাইট্ৰফিনল দিস ইজ অৰ্থনাইট্ৰফিনল আৰু এটা দিছে পেৰানাইট্ৰফিনল তো পেৰানাইট্ৰফিনলটো কোনটো হয় চোৱা This is paranitrophenol ঠিক আছে NO2 গ্ৰুপ আছে মানে এতিয়া কৈছে যে অৰ্থনাইট্ৰফিনলটো উইকাৰ এসিড প্ৰথম কথা এসিড কাক কয় যোনে হাইড্ৰোজেন প্লাস আয়ন ইজিলি ৰিলিজ কৰিব পাৰে হিয়ে এসিড হয় এতিয়া তুমি ইয়াত চোৱা এতিয়া OH হাইড্ৰোজেন কৰ পৰা যাব ডেফিনেটলি OH গ্ৰুপটোৰ পৰাই যাব লাগিব দুইটাতে OH আছে এতিয়া কথাটো হল যে এই অৰ্থ পজিশন অৰ্থত থকা নাইট্ৰ গ্ৰুপৰ লগত এই ফিনল গ্ৰুপৰ হাইড্ৰোজেনে আহি ইয়াৰ লগত অক্সিজেনৰ লগত হাইড্ৰোজেন বন্ডিং কৰে এইটো ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ডিং কৰে ঠিক আছে কি বন্ডিং কৰে ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ড কৰে ঠিক আছে বাট এইটোত চোৱা পেৰানাইট্ৰফিনলত চোৱা ইয়াততো কোনো ধৰণৰ ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ডিং নাই বিকজ এই OH টো ইফালে আছে আৰু এই নাইট্ৰ গ্ৰুপটো তলৰ ফালে আছে মানে এহেতৰ মাজত ডিসটেন্স বহুত বেছি হয় ডিসটেন্স বেছি হয় ডিসটেন্স বেছি হোৱাৰ কাৰণে এহেতে কি নকৰে বন্ডিং নকৰে ডিসটেন্স লাৰ্জ গতিকে ডিসটেন্স বেছি হোৱাৰ কাৰণে এহেতৰ নো বন্ডিং গতিকে এই অৰ্থনাইট্ৰফিনলত হাইড্ৰোজেনটো অক্সিজেনৰ সৈতে হাইড্ৰোজেন বন্ডিঙত এংগেজড হৈ গ'ল হয় নে নাই তো সেইকাৰণে ইয়াৰ পৰা হাইড্ৰোজেন ওলাই যোৱাটো অলপ টান হাইড্ৰোজেন ইজিলি ৰিলিজ নহয় ঠিক আছে কিন্তু পেৰানাইট্ৰফিনলত হাইড্ৰোজেনটো তেনেকুৱা কোনো বন্ডিঙত নাই সেইকাৰণে এই হাইড্ৰোজেনটো ইজিলি ৰিলিজ হ'ব ঠিক আছে H+ ৰিলিজ ইজিলি ঠিক আছে তো ৰিজনটো দিছে ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ডিং মেক্স অৰ্থো আইসোমাৰ উইকাৰ দেন পেৰা আইসোমাৰ কাৰেক্ট দুইটাই কাৰেক্ট গতিকে ইয়াতে এছাৰশনো কাৰেক্ট দিস ইজ কাৰেক্ট হল এণ্ড ৰিজনো কাৰেক্ট এইটোও কাৰেক্ট গতিকে আনসাৰ আহিব both A and R are correct I think তোমালোকে বুজি পালা হল হৈ গল গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে সেকশন বি নেক্সট আকৌ এটা ভিডিঅ'ত কৰাম ঠিক আছে সেকশন বি টো মই নেক্সট আকৌ এটা ভিডিঅ'ত কৰাম আজি মই 15টা কোৱেশ্চন ডিসকাস কৰিলো আই হোপ তোমালোকে ভালকে বুজি পালা ভালকে নোট ডাউন কৰি গলা আৰু কোৱেশ্চনৰ আনসাৰ খিনিও মই লিখাই দিছো ধুনীয়াকে তোমালোকে লিখি লবা ওকে ঠিক আছে দেন থ্যাংক ইউ সো মাচ এভৰিওয়ান
ভিডিঅ'টো ভালকে শেষলৈকে চাবা আৰু এনেকে কন্টিনিউ কৰি গৈ থাকিম তোমালোকে চাই গৈ থাকিবা ঠিক আছে আৰু নিজৰ বন্ধু বান্ধৱী সকলোৰে সৈতে শ্বেয়াৰ কৰিবা ভালকে ঠিক আছে যাতে সকলোৱে মডেল পেপাৰখন ভালকে কৰি পেলাই পৰীক্ষাত গৈ ভাল নম্বৰ এটা আনিব পাৰে ঠিক আছে থেংক ইউ so much everyone টাটা বাই বাই